বিশাল আকাৰৰ প্ৰতিচ্ছবি অংকন এডল জুবিন বলিয়া যুৱকৰ অংকনৰ লগতে জুবিনৰ গানেৰে জুবিনক শ্ৰদ্ধাঞ্জলি যুৱ চিত্ৰশিল্পীসকলৰ নিশা উজাগৰে থাকি জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকনত ব্যস্ত হৈছে এই সকল তৰুণ গুণগুণাইছে জুবিনৰ গান জুবিন গাৰ্গৰ মুখাগ্নি কৰাৰ পৰাই আৰম্ভ কৰা হৈছে এইখন সুবিশাল প্ৰতিচ্ছবি প্ৰাণ পাই উঠিছে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবি পূৰ্ণতা পাবলৈ খন্তেক বাকী ৰঙিয়াৰ মাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ ৱালত অংকিত হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি প্ৰিয় শিল্পীগৰাকীক সকলোৰে মাজত জীয়াই ৰাখিবলৈ উদ্বাউল এই সকল জুবিন বলিয়া তৰুণ ৰঙিয়াৰ শিল্পী সমাজ সকলোৱে মিলি জুবিনক সদায় জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ ৰঙিয়া ৰাইজৰ সহযোগত এখন ছবি আঁকিছোঁ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ তেখেত আজি আমাৰ মাজত নাই যদিও আমি তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ তেখেতৰ যি আমাৰ অসমীয়া ৰাইজৰ বাবে অৱদান সৃষ্টিৰাজি মন্থন এইবোৰ যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ আমাৰ এখন বহুত ডাঙৰ ৱাল সেই ডাঙৰ ৱালখন আমি বহুত ডাঙৰকৈ তেখেতক ৰাখিছোঁ যাতে আমি সকলোৱে তেখেতক সদায় দেখোঁ সদায় স্মৰণ কৰোঁ তেখেতৰ অৱদানখিনি আমি সদায় মনত কৰোঁ সেয়াই আৰু উদ্দেশ্য আমাৰ আৰু তেখেতৰ যি অকাল মৃত্যু আৰু সেই অকাল মৃত্যুৰ যি তদন্ত আমি সকলোৱে তেখেতৰ সেই তদন্ত বিচাৰোঁ উচিত বিচাৰ হওক তেখেতে বিচাৰ পাওক তেখেতৰ মৃত্যুক আমি কেতিয়াও মানি ল'ব পৰা নাই এইটো যিটো মানি ল'ব নোৱাৰিলেও সত্যটো সদায় মানি ল'ব লাগিব কিন্তু আমি অনুৰোধ জনাম তেখেতে তদন্ত পাওক ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট ডি নিউজ আৰু টি নৰ্থ ইষ্ট